নমস্কাৰে বহুটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাছলিকে লৈ আহিছো যেহেতু দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছিল খাৰুপেটিয়াৰ যি হ'ব শাক-পাচলি আছে সেই শাক-পাচলি খাব নালাগে সেই শাক-পাচলি খালে অসুখ হ'ব বুলি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰে এতিয়া প্ৰত্যুত্তৰ দিছে খাৰুপেটিয়াৰ যি খেতিয়ক সেই খেতিয়কে কিন্তু প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে খাৰুপেটিয়াৰ খেতিয়কে কৈছে মিয়া ব্যৱসায়ীয়ে কৈছে যে খাৰুপেটিয়াৰ মিয়াৰ শাক-পাচলি লণ্ডন ডুবাইলৈ যায় লণ্ডন ডুবাইলৈ যায় বুলি ইতিমধ্যে যি মিয়া ব্যৱসায়ী আছে এই মিয়া ব্যৱসায়ীয়ে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক এক প্ৰকাৰ প্ৰত্যুত্তৰ দিছে এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে দেখিব পোৱা গৈছে এইবাৰ শেহতীয়াকৈ মিয়া ব্যৱসায়ীয়ে প্ৰত্যুত্তৰ দিছে খাৰুপেটিয়াৰ শাক-পাচলি লণ্ডন ডুবাইলৈ যায় খাৰুপেটিয়াৰ শাক-পাচলি বিদেশলৈ যায় বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে এটা জাতিক টাৰ্গেট কৰি কথা কোৱা বন্ধ কৰক বুলি মুখ্যমন্ত্ৰী গৰাকীক প্ৰত্যুত্তৰ দিছে খাৰুপেটিয়াৰ শাক-পাচলিয়ে কিডনি কোনো কাৰণত বেয়া নকৰে খাৰুপেটিয়াৰ সকলো কৃষকক সামৰি কৃষি বিপ্লৱ কৰক আন ৰাষ্ট্ৰলৈ খাৰুপেটিয়াৰ শাক-পাচলি প্ৰেৰণৰ বাবে সহায় কৰক অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে খাৰুপেটিয়া শাক-পাচলি ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰক খাৰুপেটিয়াৰ শাক-পাচলিৰ পথাৰ এনেদৰে এক প্ৰকাৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে কাৰণ দেখিবলৈ পোৱা গৈছিল কালিৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছিল যে খাৰুপেটিয়াৰ যি শাক-পাচলি আছে এই শাক-পাচলি খাব নালাগে এই শাক-পাচলি খালে কিডনিৰ বেমাৰ হ'ব পাৰে বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছত দেখিব পোৱা গৈছিল অকল সেয়াই নহয় অসমৰ যিসমূহ যুৱক-যুৱতী আছে অসমৰ যুৱক-যুৱতীক খেতি কৰিবৰ বাবে আহ্বান জনাইছিল আৰু সেইসমূহ যি খৰচ হ'ব তাৰে খৰচ সকলোবোৰ বহন কৰিব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰিছিল তাৰে এতিয়া প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী এক প্ৰকাৰ প্ৰত্যুত্তৰ দিছে মিয়া ব্যৱসায়ীয়ে কৈছে যে খাৰুপেটিয়াৰ মিয়াৰ শাক-পাচলি লণ্ডন ডুবাইলৈ যায় এটা জাতিক টাৰ্গেট কৰি কথা কোৱা বন্ধ কৰক বুলি এক প্ৰকাৰ মিয়া ব্যৱসায়ীয়ে এই কথা উল্লেখ কৰিছে খাৰুপেটিয়াৰ সকলোবোৰ কৃষকক সামৰি কৃষি বিপ্লৱ কৰক বুলি এক প্ৰকাৰ উল্লেখ কৰিছে আন ৰাষ্ট্ৰলৈ খাৰুপেটিয়াৰ শাক-পাচলি প্ৰেৰণৰ বাবে সহায় কৰক অসমৰ মুখ্যমন্ত্ৰীক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে খাৰুপেটিয়াৰ মিয়া ব্যৱসায়ীয়ে প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যিটো মন্তব্য দিছে এই মন্তব্যটোত মই এজন কৃষক হিচাপে দুখ পাইছোঁ কাৰণ এনেকুৱা মন্তব্য দিয়াটো তেখেতে এজন দক্ষ অসমৰ মুখ্যমন্ত্ৰী শোভা পোৱা নাই এটা জাতিক যেতিয়া এই মন্তব্যটো দি টাৰ্গেট কৰি কিনে এই মন্তব্যটো দিছে এইটো আমি সঁচাকৈয়ে দুখ পাইছোঁ কাৰণ তেওঁ যিখিনি কথা কৈছে যে এইখিনি অতিৰিক্ত কীটনাশক অতিৰিক্ত সাৰ ব্যৱহাৰ কৰি কিনে উৎপাদন কৰে তেখেতে হয়তো গম নাপায় যে খাৰুপেটিয়া অঞ্চলৰ পৰাই আপোনাৰ বিভিন্ন পাচলি আপোনাৰ দেশ বিদেশত ৰপ্তানি হয় ইয়াৰ পৰাই আপোনাৰ লণ্ডন ডুবাই আজি আদি ৰাষ্ট্ৰলৈ ৰপ্তানি হয় আৰু ইয়াৰ খেতিয়কখিনি এতিয়া যিখিনি বায়' পেষ্টিচাইড কোৱা যায় আপোনাৰ জৈৱিক পদ্ধতিত যিখিনি খেতি কৰাৰ মানে কৌশল এইখিনি ইতিমধ্যে অৱলম্বন কৰিছে আজি আপোনালোকে মোৰ পথাৰতো দেখা পাইছে যে মোৰ পথাৰত আপোনালোকে কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে যি হালধীয়া আঠাযুক্ত ষ্টিকাৰ এইখিনি ব্যৱহাৰ কৰা হৈছে আৰু আজিকালি জৈৱিক পদ্ধতিত আপোনাৰ বিভিন্ন বস্তু ওলাই গ'ল আগতে এভেইলেবল নাছিলে আৰু চৰকাৰে যিখিনি বিষাক্ত কীটনাশকৰ কথা কৈছে এইখিনি কীটনাশক কিন্তু চৰকাৰে কেতিয়াবাই বন্ধ কৰি থৈ দিছে আৰু সঁচাকৈয়ে যদি এইখিনি বজাৰত বিক্ৰী হৈ আছে এইখিনিৰ কাৰণে দায়িত্ব কিন্তু চৰকাৰৰ কাৰণ চৰকাৰে বন্ধ কৰি থোৱা বস্তু এটা বজাৰত কেনেকৈ বিক্ৰী হৈ আছে তাৰ কাৰণে চৰকাৰে ইয়াৰ কাৰণে তদন্ত কৰিব লাগে কাৰণ যিখিনি কোম্পানীয়ে বিক্ৰী কৰি আছে বেন কৰি থোৱা বস্তু এটা এইটো বন্ধ কৰিব লাগে আমিও বিচাৰোঁ এইখিনি বন্ধ কৰি দিয়ক চৰকাৰে যাতে কৃষকসকলে নাপায় আৰু এইখিনি কোনে বিক্ৰী কৰি আছে এইটো তদন্ত কৰিব লাগে তদন্ত কৰক আৰু আপোনালোকৰ চেনেলৰ যোগেদিয়ে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি অন্ততঃ খাৰুপেটিয়া অঞ্চলত এবাৰ আহক ইয়াৰ খেতিয়কসকলৰ লগত এবাৰ আপুনি বহক আলোচনা কৰক যে ইয়াৰ খেতিয়কসকলে কেনেকৈ কি পদ্ধতিত খেতি কৰি আছে তেওঁলোকে কি কৌশলে কৰি আছে যে ইয়াৰ বস্তু আপোনাৰ বিদেশতো ৰপ্তানি হৈ আছে গতিকে এইটো তদন্ত কৰক তদন্ত কৰিলে আপুনি আহিলে বহিলে কথা পাতিলে আপুনি গম পাব হয়তো আপোনাক কোনোবাই কিবা এটা কথা কৈছে সেই কথা লৈ কিনে আপুনি এনেকুৱা ধৰণৰ তৰল মন্তব্য দিয়াটো আমি মোটেই ঠিক ভবা নাই আৰু এই অঞ্চলত গম পায় যে ইয়াত বৃহৎ এটা গোবৰৰ মাৰ্কেট আছে খাৰুপেটিয়াত যিটো মাৰ্কেটত সদায় আপোনাৰ 100 ট্ৰাকৰ ওপৰত গোবৰ বিক্ৰী হয় আৰু এই গোবৰ
গোবৰখিনি কিন্তু আপোনাৰ এটা ছাইডৰ পৰা আমাৰ ইয়াত বিক্ৰী কৰি থৈ যায় আৰু এই গোবৰখিনিয়ে কিন্তু খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰে আৰু আজিকালি আপোনালোকে গম পায় যে জৈৱিক পদ্ধতিত খেতি কৰাৰ কাৰণে মানুহ বহুত আকৰ্ষিত কাৰণ জৈৱিক পদ্ধতিত খেতি কৰিলে সেই বস্তুটোৰ চাহিদা বহুত আৰু তাৰ ডিমাণ্ডো বহুত গতিকে আৰু যিখিনি ইয়াতে যিসকল খেতিয়কে কৰি আছে চৰকাৰৰ ফালৰ পৰা যদি ব্যৱস্থা কৰে তেতিয়াহ'লে কৃষকখিনি এইখিনি খেতি কৰাৰ কাৰণে আৰু আগ্ৰহী হ'ব আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে বা তেওঁলোকৰ খেতিৰ যিখিনি বেমাৰ আজাৰ আহে এইখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে এগ্ৰি ক্লিনিক যিটো এই ক্লিনিকৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে গম পায় যে আমাৰ যদি মানুহৰ স্বাস্থ্যৰ যদি কিবা অৱনতি ঘটে আমি নিশ্চয় ডক্টৰৰ ওচৰত যাওঁ গতিকে খেতিৰ এটা বেমাৰ লাগিলে আমি খেতিয়কসকলৰ কাৰ ওচৰত যাম গতিকে এই ব্যৱস্থাটো নকৰি তেনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থাৰ প্ৰয়োজন আছে ইয়াতে আপোনাৰ কোল্ড ষ্ট'ৰৰ প্ৰয়োজন আছে বা আমাৰ ইয়াত সৰু সৰু আপোনাৰ হেৰি গোডাউনৰ প্ৰয়োজন আছে এইখিনি ব্যৱস্থা নকৰি কিনে এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো আমি মুঠেই ঠিক বুলি ভবা নাই তেখেতক অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ যোগেদি যে তেখেত এই অঞ্চলত তেখেতে পৰিদৰ্শন কৰক কৰি কিনে ইয়াতে আৰু মানে যাতে জৈৱিক পদ্ধতিত আৰু বেছিকৈ মানে কৃষকসকলক সামৰি লৈ কিনে খেতি কৰিব পৰা যায়